हेलो हेलो এতিয়া আমি গৈ আছো লেটস গো বলক তাৰ ব্লগৰ ক্যামেৰাম্যান তো আজি মই হয় গাইস বেগত কি আছে বেগত আছে মাল নাৰ্কোটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক এন্টি ড্ৰাগছ हेलो गाइस আজি আৰমানৰ জায়গাত মই বনাইছো ব্লগ हेलो गाइस আমি আজি বহুত এনজয় কৰিলো বহুত ভাল লাগিছে গোটা ৰাস্তা চিঞৰি চিঞৰি গৈছো এতিয়ালৈকে চিঞৰিছো আৰু বহুত ভাল লাগিছে আমাৰ ইয়াতে ষ্টক আছে পানী দুটা পানী আছে আৰু এই কেক আছে কমলা আছে অকম পিছে আমি খাম পুৰা একদম কিন্তু এটা পিকনিক নাছিলে কিন্তু আমি পিকনিকৰ নিচিনা এনজয় কৰিছো থ্যাংক ইউ সো মাচ কেনেকৈ কৰিব কলেজ থাকিব লাগে আপোনাৰ 6টা এছাৰ ছটাত ন 6:45 ত থাকিব লাগে আৰু আমি 5 বজাত উঠি ৰেডি চিডি হৈ পেলাই বহি আছো ৰুমত হেল্ল' এভৰিৱান গুড মৰ্নিং সকলোকে আৰু ৰাতিপুৱাই মই ওলাইছোঁ আপোনাৰ সেই কাৰ্বি আংলং মানে ডিফুলৈ তাতে আছিলে এণ্টি ড্ৰাগছ এৱাৰনেছ কেম্পিং তাতে আমি গৈ আছোঁ সকলোৱে মানে কলেজৰ ট্ৰিপ লৈ গৈ আছে তাতে আমি দেখাম আজি বলক পূৰা একদম গাড়ীৰে পূৰা ভৰ্তি চৰ্তি কৰি যাম ছিনিয়ৰ জুনিয়ৰ চবেই যাব একেলগে পূৰা ভাল লাগিব বলক আজি এই ভিডিঅ'টো ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰোঁ আৰু যাত্ৰা ভালে ভালে যায় তাকে সকলোৱে আশীৰ্বাদ কৰিব বলক এতিয়া আমাৰ গাড়ী আহি পালেহি কিন্তু এতিয়াও ছাৰ একো অহা নাই কি কোৱা ইৰফান কেনেকুৱা লাগি আছে আজি একদম বঢ়িয়া লাগিছে আৰু চাওক আমাক আহিব দিছে 6:45 কিন্তু আমি আহি পাইছোঁ কিন্তু এক পোনেও অহা নাই আৰু ইয়াতে কি কম মানে আৰু সেয়া গাড়ী পূৰা আজি গাড়ী লাষ্টত বহি পেলাই পূৰা এনজয় কৰি যায় আমাৰ চৰি কলেজৰ ভিতৰত গৈছোঁ মানে অকণমান চাবলৈ গৈ আছোঁ কাৰণ ৰাতিপুৱা আজিলৈকে মই কলেজত তেনেকুৱা অহা নাই তো মই আৰু ইৰফান তো বেলেগ ইৰফান ন ঐ এই পোৱালি এইফালে যা এইফালে তো ইয়াৰ মই কলেজৰ ভিতৰত আছোঁ আৰু কলেজৰ ভিতৰত বেলেগ এটা ফিল চাওকচোন ইয়াতে ৰাতিপুৱা কলেজত কেতিয়াও অহা নাই এনেকুৱা ঠাণ্ডাত আহি পাইছা নেকি কলেজত কেতিয়াও ইমান সোনকালে আজি কিন্তু আমি ক্লাছ নকৰোঁ দেই আজি আমি গৈ আছোঁ মানে আপোনাৰ আমাৰ কলেজখন এনে বন্ধ আছে কিন্তু আমি গৈ আছোঁ ডিফুলৈ কাৰ্বি আংলং তো ৰাতিপুৱা মানে ইমান চৰ্দি লাগিছে আৰু মাতটো ইমান ভাল নহয় তো যিয়ে নহওক বাৰু তো আজি আপোনাক সম্পূৰ্ণখিনি ভিডিঅ' দেখাম তো লাষ্টলৈকে চাই থাকিব বেলেগ এটা মজা পাব বেলেগ এটা ফিল পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কলেজত থাকিব লাগে আপোনাৰ 6:45 ন 6:45 ত থাকিব লাগে আৰু আমি 5 বজাত উঠি ৰেডি চিডি হৈ পেলাই বহি আছোঁ ৰুমত কি কৰিম তাৰপিছত সেই খোজকাঢ়ি দিম নগৰ কলেজৰ পৰা এইপিনে খোজকাঢ়ি এইপিনে আহিলোঁ তাৰপিছত এই কুকুৰে দৌৰাইছোঁ এইটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ জ'চ বুলি কোৱা হয় এনেই মানে জ'চ চাইছোঁ এইটো কুকুৰে আমাক দৌৰাইছিলে এইটো মোৰ কুকুৰ অকণমান যিয়ে নহওক বাৰু পূৰা জ'চ আজি মানে যাম তাতে ছোৱালী চাম আৰু আজি পুৰা একদম সিংগাৰ আমাৰ সিংগাৰ আৰু এইপিনে আমি গাড়ীটো ঘূৰো সকলোৱে ৰেডি একদম পুৰা এক্সাইটেড একদম এটা গাড়ী ষ্টাৰ্ট হ'ল আৰু চেলফিটো আগতে ভিডিঅ'টো কৰিব দেই পাছত পুৰা কুন্দন ইৰফান ইব্বা মাছুমা আৰু সেয়া আমাৰ ডাঙৰীয়া আৰু এইপিনে পূজা তো বলক সকলোৱে লেটছ গো আমাৰ ইয়াতে ষ্টক আছে পানী দুটা পানী আছে আৰু এই কেক আছে কমলা আছে অকম পিছে আমি খাম পুৰা একদম আৰু এনেকৈ আমাৰ গাড়ীত গান গোৱা আৰম্ভ হৈ গ'ল আৰু চবেই গান গাই আছে আৰু যিহেতু আমি বক্স দিয়া নাছিলোঁ কাৰণ আমি এটা মিটিঙত গৈ আছিলোঁ কাৰণ আমি গম পোৱা নাছিলোঁ বক্স আগতে লৈ ল'ব লাগিছিলে তেতিয়া বেছি এনজয় হ'লে আৰু এতিয়া আমি পাইছোঁ ডিফু মাঞ্জা ইয়াতে আমি ৰখিছোঁ মানে কিবা কিবি খাবলৈ আৰু তো ইয়াতে সকলোৱে আছে তো সেই আৰু বেছি দূৰ নহয় ইয়াৰ পৰা আছে আৰু যাম আমি তাতে দেখাম পুৰা বাৰ হৈ গ'ল এতিয়া আমি পাইছোঁ ইয়াৰ চাওক আৰু ইয়াৰ ষ্টেডিয়াম কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন ষ্টেডিয়াম আৰু চবেই ইয়াতে সেই পাইছে চাই লওক বাৰু আহি পাই গ'লো ষ্টেডিয়াম আপোনালোকক দেখাম আমি ইয়াত কি লেকচাৰ এটেণ্ড কৰোঁ নে টোপনি যাম
আৰু পিছত দেখা যাব সেয়া মানে আৰু এয়া পাই গৈছোঁ আমি আৰু সেয়া চাই লওক পূৰা ষ্টেডিয়াম আৰু ষ্টেডিয়াম এইখিনিতে পাই গৈছোঁ এইটোৱে হৈছে কাছা ষ্টেডিয়াম আৰু তাৰ ভিতৰত আমি যাম আৰু য'ত আহিব আপোনাৰ জাষ্টিছ উজ্জ্বল বয়ান সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰু তাৰ ভিতৰত সোমাই গৈছোঁ আৰু ভিতৰত সোমাই চাওকচোন কিমান ধুনীয়া ভিতৰত মানে কি কম ৰাইজ আপোনালোকক ক'বলৈ আৰু তেনেকুৱা ভাষা নাই মইতো খালি অকল ভিডিঅ' কৰি গৈছোঁ ভইচ ৰিকভাৰ কৰিছোঁ কাৰণ ইয়াতে ভিতৰত মানে অসুস্থ কৰিলে অকণমান প্ৰব্লেম হয় সেইকাৰণে ৰিকভাৰ কৰিব লগা হৈছে কিন্তু মানে কি কম ৰাইজ মানে এনেকুৱা মজা লাগিছে আৰু ভিতৰত গৈ পেলাই আৰু মজা পাইছোঁ আৰু ইয়াত আমি আহিয়ে পাই গ'লোঁ ইয়াৰ ভিতৰত এয়া হৈছে মেইন মঞ্চখন আৰু য'ত নেকি আমি বহিবলৈ দিছে ইয়াতে আৰু ভিতৰত সোমাই গৈ চাওঁ ইয়াত আছিল আপোনাৰ 1000তকৈ অধিক ষ্টুডেণ্ট আৰু আমাক মানে ইয়াতে বহিব দিছে আৰু বেলেগ এটা ফিল আহিছে মানে কি কম ৰাইজ ইমানখিনি মানুহৰ মাজত আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু ইমান ডাঙৰ মানুহ এজন চাম रिजल्ट है एनेও ভাল চিন্তা নকৰিবা মোৰ ৰিজাল্ট ভালেই হ'ব বা থোৰ কথা মাক যদি মই চিন্তা নকৰিম নে এতিয়া ও যা বাবু ধুই ল মই চাকন বনাই লাইভ এক্টিং করে আছে মাস্টার আই গল इसको রাহুল তোমার রিজাল্টক লৈ আমি সঁচাকৈ আনন্দিত হৈছোঁ তোমাৰ দৰে ছাত্ৰই আমাৰ সমাজখনক আগুৱাই লৈ যাব বুলি আমি দৃঢ় বিশ্বাসী আমাৰ বিশ্বাসক কেতিয়াও নাভাঙিব বাইদেৱে তুমি কি পঢ়িম বুলি ভাবিছা ছাৰ আপোনালোকৰ আশীৰ্বাদ হিৰত লৈ আগবাঢ়িব খুজিছোঁ আপোনালোকে দেখুওৱা বাটেৰে আগুৱাই যাওক সমাজৰ এজন ভাল মানুহ হৈ দেখুৱাওক ছাৰ মই আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিম বুলি ভাবিছোঁ যাতে সমাজৰ শোষিত নিষ্পেষিত লোকসকলক ন্যায় দিব পাৰে নমস্কাৰ ইতিমধ্যে আমি উপস্থিত হৈছোঁ যিখন বিদ্যালয়ৰ পৰা ৰাহুল বৰুৱা নামৰ ছাত্ৰজনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাহুল তোমাক তোমাৰ সফলতাৰ বাবে অভিনন্দন জনাইছোঁ ধন্যবাদ আজি এই উপলক্ষত তোমাৰ কেনে অনুভৱ হয় আজি মই খুবেই সুখী মোৰ সফলতাৰ কৃতিত্ব মই মোৰ চৰকাৰী শিক্ষাগুৰুসকল মা দেউতা আৰু মোক সহায় সহযোগ কৰা প্ৰতিজন ব্যক্তিক দিব বিচাৰোঁ হয় তোমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আকৌ এবাৰ তোমাক শুভেচ্ছা জনাইছোঁ থেংক ইউ মেম एडवोकेट है बस एडवोकेट है कोई क्या हुआ तो प्रिपेयर के लिए राहुल तो पकाई दिसो दे বৰ নিৰস মানুহ এটা কিমান পঢ়োৱা পঢ়িব আহিছোঁ পঢ়িমেই ন তই নাজানো নেকি লগ কিমান টান BNSS মাথা খাই দিছে তয়ো পঢ় ভাই নহ'লে বেগ থাকিব পিছত গম পাবি গাঁৱলৈ গৈ খেতি কৰিব লাগিব তোৰ BNS TNS লাইফ মানে এণ্টাৰটেইনমেণ্ট তই দেখা নাই IIT কৰি মানুহ বাবা বনি আছে কুম্ভত ঘূৰি আছে তোক ইমান দিনৰ পৰা লগ ধৰি আছোঁ তই ওলাই যাবিনে কিনো ইমান কাম কৰি আছ নাযাওঁ মই বহুত পঢ়িব লগা আছে ভাই বল ভাই বল 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 ইমানকৈ কৈ আছ যদি আজি গৈছোঁ বাৰু কিন্তু আজি নাযায় আজিৰ পৰা আৰু নাযাওঁ কিন্তু হ'ব ঠিক আছে বাৰু আজিৰ পিছত তই তোৰ এই ব্যৱস্থাতে
কিলো দুটো দিলে আমার কি চিপস আছে কিলো দুটো ঐ এই ৰাহুল চাচোন ইমান চোকাভাৱে কি কৰি আছে তাই নিজক শেষ কৰি দিছে কিন্তু বেয়া লাগে মাক দেউতাকে যে কেনেকৈ সহ্য কৰি আছে নহয় সঁচাকৈ দেই বহুত বেয়া লাগে পইচাখিনি ঘূৰাই দিব নোৱাৰিলে আপোনাৰ ঘৰৰ ভেটি মাটিখিনি মোৰ নামত কৰি দিয়ক সকলো ধৰিলে নাইনি আপোনাক প্ৰতিকে দিলে আমি থাকিম ক'ত আপোনাৰ ভৰিত ধৰিছোঁ আৰু এমাহ সময় দিয়ক
আজি বিয়াৰ দিন দেখুৱালি पुलिस को इंस्पेक्टर हैं खिड़ाई थी सीधी or our neither in the morning nor in the afternoon, but the microphone is also getting hungry. It's an indication that wind up soon. My esteemed colleague, Brother Justice Jameel, Senior Most Judge of the Guwahati High Court, is also the Executive Chairman of the Assam State Legal Services Authority. Professor Shivashish Vishwas, Co-Vice Chancellor of Assam University Difu Campus, Professor Dr. Sumitra Hadley, Principal Difu Medical College, Mr. Saikya, the Superintendent of East Karnataka District, all the government officials who are present here, Shri Roshan Lal, District Judge. Hello guys, আমি আজি বহুত এনজয় কৰিলো, বহুত ভাল লাগিছে, গোটেই ৰাস্তা চিঞৰি চিঞৰি গৈছো, এতিয়ালৈকে চিঞৰিছো আৰু বহুত ভাল লাগিছে। কিন্তু পিকনিক নাছিলে, কিন্তু আমি পিকনিকৰ নিচিনা এনজয় কৰিছো। থেংক ইউ সো মাচ। কেনেকৈ কৰিব লাগে?